লাচাচ নাই এই বয়সতো কোনোবাই বিয়া পাতে নে তাকেইতো সেইখন গাঁৱৰ মানুহে হাঁহিব চান্সে পালে সেই বুঢ়ীজনী কোনে বিয়া পাতিব এইৰ বিয়া বুলি শুনিছো তাকেইতো এই বয়সতো কোনোবাই বিয়াত বহে নাই তাইৰ বা লাজ চাজ লাগিছে নে নাই ৰানিং নাখাও কিয় মোৰ ৰাণী আহি আছে ৰ ঘৰত বিয়াৰ কথা কৈ আছে মোৰো তই বেলেগ ছোৱালী চা কাঞ্চনক মই বিয়া পাতিম তই কি বুক কৰি থৈছ নেকি কাঞ্চনক তেনেকুৱা তাইক মাথা মাৰিবি ৰঙা ৰাঙলী হৈ যাব মই ধৰি আছো তুমি কি বজাৰ কৰিব লাগে আছে কৰিলো মানে ষ্টেণ্ডালৰ স্প্ৰিংডাল অকমান বেয়া হৈছে অ এনেকে পৰি পৰি থাকে ইয়াৰ স্প্ৰিংডাল ঠিকে আছে তুমি যোৱা ই ধৰি থাকিব তই নিজৰ কাম কৰ যা তুমি যোৱা মই ধৰি থাকিম ইমানকৈ কি চাই আছা তোমাক ভাল পাওঁ বিয়া কৰাব খোজো তোমাক সঁচাকৈ তোমাৰ শপত কাঞ্চনমতী বিয়া হবা মোৰ লগত থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ অ ভূতে ধৰিছে নেকি কি চাই আছ হেয়া দেউতাক ক'লো কথাটো খা খবৰ ল কাঞ্চনমতীহঁতৰ ঘৰত বিয়া দিলে পাতিম ভাল কৰিছ তাইৰে বাবেতো এতিয়া গ্ৰাহকৰ লাইন লাগিব ধৰিছে গ্ৰাহক সেই বিয়া পাতিব খোজা গ্ৰাহকো এটা কথা তই কিন্তু এই বিড়িটো এৰিব লাগিব তাৰমানে কাঞ্চনমতীয়ে বিড়ি খোৱা মানুহ ভাল নাপায় মানে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ খেমিও কহৰি লৈলো দাস কৰি ঐ কথাটো কাঞ্চনক কৈছনে কি কথা মাই
হেৰি নহয় কাঞ্চন, তোলৈ এটা ভাল সম্বন্ধ আহিছে। ব্যৱসায়ী ধনী বুইছ। আমাৰ গায়ন ককাইদেৱে কৈছে একদম মহাজনৰ নিচিনা বোলে ডাঙৰ ঘৰ। কিনো একেটা কথাকে পেঘেনিয়াই থাকো মাই। মই বিয়া নহওঁ। তই বিয়া নহওনো কিয়? ভাইটিৰ দায়িত্ব আছে মোৰ ওপৰত। তাৰ চাকৰি এটা হৈ তাৰ বিয়া নোহোৱালৈকে মই বিয়া নহওঁ। তেতিয়ালৈকে তই কি হবিগে জাননে? হেৰ' ছোৱালী কুৰিতে বুঢ়ী হয়। একো নহয় অ' দেউতা। ভাইটি ঠাণ্ঠিত নলগালৈকে মই বিয়া হ'ব নোৱাৰো। কাঞ্চনো, ছোৱালী মানুহৰ বয়স ৰৈ নাথাকে। ভাল ল'ৰা এটা পাইছ, বিয়া হৈ যা। মোৰ বিয়া চিন্তা তহঁতে কৰিব নালাগে। কিয় নকৰিম? আমি নকৰিলে কোনে কৰিব? দুখীয়া হ'লেও মই তহঁতৰ বাপেৰ। আৰু মই ভাইটিৰ বাই। তাৰ বেৰিষ্টাৰী পঢ়া সপোন এটা আছে, আৰু তাৰ সপোনটোতো মই পূৰা কৰিব লাগিব। মাই বুজাচোন দেউতাক। কোনেও বুজাব নালাগে মোক। কাঞ্চনো, চাবি লোকৰ সপোনবিলাক পুৰাওঁতে তোৰ জলঙাত থকা সপোনবোৰ কোনোবা দিনাখন শুই পৰিব। ভাবি চাবি। কিনো এইবোৰ কথা ভাবি আছ দেউতা? ৰাইজে নামঘৰটো চোৱা চিতা কৰাৰ নামত যিকেইটা পইচা দিয়ে, সেইকেইটা পইচাই তই ভাইটিক বেৰিষ্টাৰী পঢ়াব পাৰিবিনে? নোৱাৰিবি। আৰু মই কাৰোবালৈ বিয়া হৈ যোৱাৰ পিছত এইখন ঘৰৰ কথা সেইখন ঘৰে চিন্তা কৰিবলৈ দিব? কচমিনকালেও নিদিয়ে। নহয় মই বিয়া। ছোৱালী জন্ম দিলে বিয়া দিয়াটো মাক দেউতাকৰ দায়িত্ব। দায়িত্ব পালন কৰিবি অ' মাই। সুবিধাটো দিমতো মই। কিন্তু এতিয়া মই কাপোৰকেইটা বেছি পোৱা পইচাৰে ভাইটিক ডাঙৰ মানুহ কৰাত ব্যৱহাৰ কৰিব খুজিছো। আৰু তাত মোক কোনেও বাধা দি লাভ নাই। পাচলি কাটি হ'ল নাই? বল। খা। বাই, কণী নাই? কণী আছিল দেখোন 4টা। কি কৰিলেও মাই? বেচিলো ৰাতিপুৱা। তই যে কি কাম কিছুমান কৰ নহয়। কি মেট্ৰিক দিব এইবাৰ। কণীকেইটা তাৰ কাৰণে থব লাগে, আকৌ বেলেগক দি দিছেগে। তেল নিমখ ক'ৰ পৰা আহিলে হয় নেবেচা হ'লে? আৰু এদিন কণী নাখালে একো নহয় দে। সি ভাল পায় অ' কণী খাই। ঐ, আজি এনেকৈ খা দে। আৰু কাইলৈৰ পৰা কিন্তু কণী কাকো নিদিবি। ইয়াৰ কাৰণে থৈ দিবি। ভাত খাওঁতে মুখ ওফন্দাই খাব নালাগে। মানুহে যি পায় তাতে সন্তুষ্ট থাকিব লাগে। সৰুৰে পৰা লোভ কৰিলে আগলৈ সমস্যা বাঢ়ে। মানুহে নিজতকৈ আনৰ কথা ভাবিব লাগে, যেনেকে বায়েৰে তোৰ কথা ভাবে। মই ভাবিমেই আকৌ দেউতা। সি ভাই নহয় জানো মোৰ? তোৰ ভায়েৰে তোৰ কথা কিমান ভাবে? সি খোৱাৰ পিছত তোৰ খাবলৈ কিমান আছে, কি আছে, এদিন সি সুধিছেনে? সোধাটো বাদেই, ভাবিছেনে? ভাবে আকৌ। মোৰ শুনটোৱে মোক বহুত ভাল পায়। নশুন? খা, আজি এনেকৈ খা, কাইলৈ তোক দিম। নামঘৰ মচা কামটো বেয়া কাম নেকি? এইটোতো বহুত পুণ্যৰ কাম। তেনেহ'লে সেই পুণ্যৰ কামটো আপুনি নকৰে কিয়? দুয়োকে চিনিয়ে পাই দেখোন। কথা বনিয়েই গ'ল। পিছে তুমি এওঁক কেনেকৈ চিনি পোৱা? বিহৰী গাঁৱৰ ডেকা চাঙত বিৰি হুপি থকা প্ৰায়ে দেখোঁ। তই আগতীয়াকৈ পইচা লাগে বুলি কৈছিলি যে? মানে নন্দৰ কাইলৈৰ পৰা মেট্ৰিক পৰীক্ষা। কিবা কিবি অলপ কিনিবৰ বাবে লাগে। কাগজ কলমবোৰৰ আজিকালি বহুত দাম হ'ল নহয়। যোৱা সময়ত লৈ যাবি যা। কিন্তু এনেই কিয় ইমান পঢ়াব লাগে? MV পাছ কৰিলেই হ'ল। শেষত গৈতো সেই নামঘৰেই মচিব লাগিব। মোৰ ভাইটিয়ে নামঘৰ নমচে বৰ্তা। নামঘৰ মচা কামটো বেয়া কাম নেকি? এইটোতো বহুত পুণ্যৰ কাম।
তেনেহ'লে সেই পুণ্যৰ কামটো আপুনি নকৰে কিয়? মই নামঘৰ মচা কামটো বেয়া কাম বুলি কোৱা নাই। আচলতে আমি সকলোৱে সেই কামটো কৰিব লাগে। কিন্তু আপোনালোকে এই নামঘৰ মচা কামটো বংশগতভাৱে আমাৰ কাম বুলিয়ে ভাবি লোৱাৰ বাবেহে কথাটো ক'লো। বেয়া নাপাব। হ'ব দেচোন, ব'ল এতিয়া সেয়া লাগে। ই বেৰিষ্টাৰ হ'ব বৰ্তা, আৰু এদিন আমাৰ গাঁৱৰ সকলো মোকৰ্দমা ইয়ে খেলিব। বেৰিষ্টাৰ হ'ব? বল বল সেয়া লাগে বল। নাৰায়ণ কৃষ্ণ প্ৰভু, ল'ৰাটোৰ পৰীক্ষাটো সকলোকে পাৰ কৰিবা। চাহকণ খাই লওঁ শুনটো। ইমান ৰাতি হ'ল, শুই থাক নেকি এতিয়া? নাই, আৰু 1 ঘণ্টামান পঢ়ো। অ' বাই, মূৰটো বৰকে বিষাইছে, অকণমান মালিচ কৰি দে। দে। এইখিনি জেগা এফালে চৰকাৰী চাকৰি কৰা ল'ৰাই সাধাৰণতে নিজেই ছোৱালী বিচাৰি নাহে। আপোনাৰ ছোৱালীৰ কাৰণে আহিছোঁ। এইটো আপোনাৰ ছোৱালীৰ কাৰণে ভাগ্যৰ কথা, নে কি কয়? সেইটো হয়, কিন্তু মই আপোনালোকক আশা দিব নোখোজো। তাই এতিয়াই বিয়া নহয়। এইটো মাহতে নালাগে, বহাগলৈ হ'লেও হ'ব। নহয় নহয়, তাৰ মানে ভায়েকৰ বিয়া নোহোৱালৈকে তাই বিয়া নহয় বোলে। ভাইটিৰ বাবে ছোৱালী ময়ে চাই দিম। সি এইবাৰ মেট্ৰিক দিছে, আজি তাৰ শেষ পৰীক্ষা, তাকে তাই আনিবলৈ গৈছে। ভায়েকৰ বিয়া নোহোৱালৈকে তাই যদি বিয়া নহয়, তেনেহ'লেচোন বছৰ বছৰ ৰ'ব লাগিব। তাই বৰ জেদি ছোৱালীজনী, বিয়া নহয় বোলে। আপোনালোকে বেয়া নাপাব। সেইটো প্ৰশ্ন তই কালি সন্ধিয়া পঢ়ি থকা নাছিলি? ভালকে লিখিছ নাই? লিখিছো। সঁচাকে কম আকৌ, কেলে মিছা কমটো? দেতা সেয়া তাই আহিলে। সি ইয়াক একেবাৰে লৈ আহিছো। ভালনে তোমাৰ? ভাল। আপোনাৰ? ভালেই। দুয়োকে চিনিয়ে পাই দেখোন, কথা বনিয়েই গ'ল। পিছে তুমি এওঁক কেনেকৈ চিনি পোৱা? বিহৰী গাঁৱৰ ডেকা চাঙত বিৰি হুপি থকা প্ৰায়ে দেখো। বান্দৰ বিৰি খোৱা বুলি ক'লে বাপেকৰ আগত, বাপেকে ভাল চৰিয়াইছে। পালে এতিয়া, হেনটো হৈ গৈ নিজে এতিয়া ফেঁচাটো হৈ ঘূৰি আহিলে। মোৰ কাঞ্চনক মই বিয়া কৰাম। যদি তোকো এনেকৈয়ে কয়? মই বিৰি নাখাওঁ নহয়। চুলাইটো চিঞৰিছ কিয়? মনে মনে ক'ব নোৱাৰ? ঐ, কাকো নকবি। এতিয়া ক, তই কি খাবি? কাইলৈ ইয়াৰ ৰিজাল্ট দিব যেতিয়া সন্ধিয়ালৈ বুন্দিয়া ভুজিয়া অকণমান আনিব লাগিব। নালাগে নালাগে দেউতা। কি হলো বিবেক, ইমান দৌৰি আহিছ যে? দাইটি,
দায়িত্বী কোন? তহঁতৰ দায়িত্বী। আমাৰ দায়িত্বী কি হ'ল আকৌ? কি হলো শুনটো? ভোক লাগিছে নেকি? ভয় লাগিছে। কিহৰ ভয়? কাইলৈ ৰিজাল্ট দিব, যদি বেয়া হয়। আমাৰ সোণটোৰ ৰিজাল্টটো কেতিয়াও বেয়াই হ'ব নোৱাৰে, আৰু বেয়া হ'ল যদি হ'ল আৰু কিনো ডাঙৰ কথা। আকৌ দি দিবি পৰীক্ষা। লাজ পাম মই। কাৰ আগত লাজ পাবি তই? লগৰবোৰৰ আগত আকৌ। শুনো, জীৱনটোত সদায় জিকিব লাগিব বুলি ভাবি নলবিচোন। কেতিয়াবা কেতিয়াবা হাৰিব লগাওতো হ'ব পাৰে, কিন্তু হৰাটোৱেই শেষ নহয়, এটা নতুন আৰম্ভণি। হয়তো ভালতকৈও ভাল হোৱাৰ আৰম্ভণি। দেতা? বাই ভাইৰে কি কৰিছ? তাৰ হেনো ভয় লাগিছে। কেতিয়াকে ৰিজাল্ট দিব তোৰ? কাইলৈ 11টা মানত দিব বুলি কৈছে দেখোন কেৰাণী খুৰাই। মাৰ কলৈ গ'ল? জানো, ইয়াতে আছিল দেখোন, কলৈ বা গ'ল। এই মাৰক কবিচোন, মাৰৰ হাতত 20-30 টকামান আছে, উলিয়াই থবলৈ কবিচোন। কিয়নো? কাইলৈ ইয়াৰ ৰিজাল্ট দিব যেতিয়া সন্ধিয়ালৈ বুন্দিয়া ভুজিয়া অকণমান আনিব লাগিব। নালাগে নালাগে দেউতা, ৰিজাল্ট বা কি হয় কি ঠিক। হে, বেয়া হ'ব কিয়? নাপায় ক'ব। তোৰ ৰিজাল্ট ভাল হ'ব দে। তোৰ ৰিজাল্ট কেনেকুৱা হয় মই নাজানো, কিন্তু কাঞ্চনৰ ভায়েকৰ ৰিজাল্ট যে বেয়া হ'ব নোৱাৰে সেইটো মোৰ সম্পূৰ্ণ বিশ্বাস আছে। বাই আহিলি? ৰিজাল্ট কি হ'ল? কি হ'ল ৰিজাল্ট ক আকৌ? নক কিয়? কি হ'ল ৰিজাল্ট? ফাৰ্ষ্ট ডিভিজন। কি? ফাৰ্ষ্ট ডিভিজন? তই ফাৰ্ষ্ট ডিভিজন পাইছ? মোৰ সোণটো এয়া চব তোৰ কাৰণে হৈছে। বৰ ভাল ৰিজাল্ট কৰিছ তই। 1 কিলো বুন্দিয়া ভুজিয়া মিলাই দিয়কচোন, মোৰ ল'ৰাটোৱে মেট্ৰিক পাছ কৰিছে, ফাৰ্ষ্ট ডিভিজন। নন্দ, তই আমাৰ গাঁৱৰ গৌৰৱ। আজি খানা এটা হ'ব লাগে। তাকে ভাবিয়ে আছো, দেউতা বজাৰলৈ গৈছে যে, কিবা আনে আহি পাব। আনিবলৈ কি আছে? মই জহা কোমোৰাটো দিম, তহঁতৰ হাঁহ আছে দেখোন, তাৰে দুটা মাৰ, তাৰ পিছত ভোজ ভাত খাম আৰু এই চোতালতে। হ'ব দিয়ক খুৰা। কাঞ্চন বাই, কাঞ্চন বাই, কাঞ্চন বাই। কি হলো বিবেক, ইমান দৌৰি আহিছ যে? দায়িত্বী। দায়িত্বী কোন? তহঁতৰ দায়িত্বী। আমাৰ দায়িত্বী কি হ'ল আকৌ? গাঁওবুঢ়ালৈকে খবৰ আহিছে। কি খবৰ? টাউনৰ পৰা বোলে উভতি আহি থাকোঁতে বাছ এখনে মহতিয়াই নিলে। কি?